অধিকার মোর জীবন কোনদিন যাতে মৃত্যু তাই ভাবে অবিরতভাবে রক্ত চক্র মই কায়সর মুখ মৃত্যু নয় লাগে মাত্র রক্ত আরে বাবা নারায়ণ দুষ্ট কিন্তু আনন্দ বল পূজার সামগ্রী হিসেবে কোথায় দিয়েছিল আলু এই সকলে এসব ভেজন করি বলি দি মই মই চৈত্য করিয়ে এসো আলু আসিও তাকে করি দুজনের সন্তুষ্ট হয়ে তেন্দ্রে সরদার দেবতা দেবতা অন্ধকার মোৰ পূজাৰ বাবে এজন এজনকৈ নিজ পূজাৰ বাবে মই ব্যৱহাৰ কৰোঁ আৰু তাত ঈশ্বৰী নাৰায়ণ সন্তুষ্ট হয় তেন্তে তাৰ পাছত দেখা যাব নাৰায়ণ সন্তুষ্ট হয় নে নহয় আজি মোৰ সত্য সম্পূৰ্ণ প্ৰস্তুত কৰি বুজিলানে সকলো বন্ধন প্ৰস্তুত কৰি ৰখা হৈছে উত্তম আজি পূজাৰ বাবে কিমানজন ঋষি আৰু দেৱৰ্ষি অৰা হৈছে আৰু আজি মোৰ পূজাৰ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি ৰাখিবা প্ৰয়োজন হয় এই তিনিটা শিৰৰ দুটা শিৰ কাটি মই মোৰ পূজা কৰিব পাৰোঁ নিজৰ শিৰ আপুনি সফলতাৰ বাবে চাৰিত কৰিব তুমি আজিও নবুজিলা এই তিনিটা মূলৰ ৰহস্য এই তিনিটা শিৰৰ দুটা শিৰ কাটি দিলেও মোৰ নাই মই চৈত্যৰ সময়ত ৰাষ্ট্ৰৰ সফল কৰি ঘোষণ কৰিব কাৰণ সমাজতে বাহিৰৰ শত্ৰুতকৈও ভিতৰৰ শত্ৰুৱে ৰাজ শক্তি দুৰ্বল কৰে আৰু সেই শক্তি নিৰ্মূল কৰিবলৈ সদায় তুমি প্ৰস্তুত থাকিব বিলম্বৰ নাই প্ৰয়োজন নেক্সট পদত পঠাবি